নমস্কাৰ। আজি আমি এই ভিডিঅ'টো আলোচনা কৰিব লৈছোঁ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথম পাঠ হবিজ সেই পাঠটোৰ প্ৰশ্নোত্তৰসমূহৰ ওপৰত এক্টিভিটিছত যিখিনি প্ৰশ্নোত্তৰ আছে সেই প্ৰশ্নোত্তৰসমূহৰ ওপৰত। ইয়াৰ পূৰ্বে হবিজ পাঠটোৰ যিসমূহ বিষয়বস্তুৰ ওপৰত ইতিমধ্যে আলোচনা কৰি এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছে। যদিহে সেই ভিডিঅ'টো চোৱা নাই, এই ভিডিঅ'টো চোৱাৰ পূৰ্বে সেই ভিডিঅ'টো এবাৰ চাই ল'বা, তেতিয়া এই প্ৰশ্নোত্তৰখিনি বুজিবলৈ আমাৰ সহজ হ'ব। এতিয়া আমি যদি এক্টিভিটিজৰ যদি প্ৰশ্নসমূহ চাওঁ, প্ৰথম প্ৰশ্নটো কি আছে যে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, যে আমি চাওঁ যে আমি কিমানখিনি বুজি পাইছোঁ। আমি পাঠটো পঢ়িছিলোঁ যে পাঠটো পঢ়ি পেলাই আমি কিমানখিনি বুজি পাইছিলোঁ আমি চাওঁ নিজকে। এতিয়া কি আছে, ফাৰ্ষ্ট কুৱেশ্যনটো আছে কি হোৱাট ইজ এ হবি। আমাৰ প্ৰথম প্ৰশ্নটো আছে কি হোৱাট ইজ এ হবি। হবি কি? আমি পাইছিলোঁ যে এ হবি ইজ এন এক্টিভিটি that we do in our spare time for fun, যে a hobby is an activity that we do in our spare time for fun। আমাৰ হবি মানে কি ৰুচি হৈছে এনে এক কাম যিসমূহ আমি কি কৰোঁ আমাৰ যেতিয়া আজৰি সময়ত আমাৰ আনন্দৰ বাবে বা আমাৰ বিনোদনৰ বাবে আমি কৰোঁ। 2 নম্বৰ প্ৰশ্নটো আছে কি হোৱাট ডু হবিজ গিভ আছ, যে হবিয়ে আমাক কি দিয়ে। আমি যদি ইয়াৰ উত্তৰটো কওঁ তেতিয়া ক'ব লাগিব হবিজ গিভ আছ ফান এণ্ড জয়, যে আমাৰ হবিয়ে কি দিয়ে, আমাক আনন্দ আৰু আমোদ বিনোদন এইসমূহ দিয়ে। কুৱেশ্যন নম্বৰ চিটো আছে হোৱাট ইজ ফিলেটলি, হোৱাট ডিফিকাল্টি উড ইউ ফেচ ইফ ইউ টেক আপ ফিলেটলি। আমাক সুধিছে যে ফিলেটলি মানে কি বা ফিলেটলি কি, আৰু যদি তুমি ফিলেটলিটোক হবি হিচাপে বাছি লোৱা তেতিয়াহ'লে তুমি কি অসুবিধাৰ সন্মুখীন হ'ব পাৰা। এতিয়া আমি পঢ়িছিলোঁ যে ফিলেটলি ইজ দ্য ষ্টাডি এণ্ড কালেকশ্যন অফ ষ্টাম্পছ, যে ফিলেটলিটো কি হৈছে ষ্টাম্প মানে কি মোহৰ বা ডাক টিকট সংগ্ৰহ কৰা, আৰু সেইসমূহ অধ্যয়ন কৰাৰ এটা আমি অধ্যয়ন কৰাকে আমি কি বুলি কওঁ ফিলেটলি বুলি কওঁ। এতিয়া সেই ফিলেটলি যদি আমি নিজৰ হবি হিচাপে যদি বাছি লওঁ তেতিয়া আমাৰ কি অসুবিধা হ'ব পাৰে, এইটো আমি লিখিছোঁ যে নাও এ ডেজ পিপল মোষ্টলি ইউজ ইমেইল SMS MMS etc. ফৰ কমিউনিকেশ্যন, যে বৰ্তমান কি হয় মানুহে ইমেইল SMS এইসমূহৰ জৰিয়তে মানুহৰ লগত যোগাযোগ ৰাখে। পিপল ডু নট ৰাইট লেটাৰ্ছ এণ্ড চেণ্ড দেম বাই পোষ্ট, মানুহে কি নকৰে বৰ্তমান চিঠি লিখি ডাকযোগে তাত ব্যৱহাৰ কৰাৰ পদ্ধতিটো খুব কমি গৈছে। চ' ইট ইজ বিকামিং মেইন ডিফিকাল্টি টু গেট ষ্টাম্পছ ইজিলি, গতিকে যদি চিঠি পত্ৰ যদি আদান প্ৰদান নহয় তেতিয়া কি হ'ব, এই যিসমূহ ডাক টিকট বা মোহৰ সেইসমূহ পোৱাটো অসুবিধা হৈ পৰিব। সেইকাৰণে ফিলেটলিটো যদি হবি হিচাপে লোৱা হয় তেন্তে আমাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। 2 নম্বৰ প্ৰশ্নটো কি আছে হোৱাট ইজ ইৰফানছ হবি, হোৱাট ডাজ হি লাইক টু ডু। তাৰপিছত কুৱেশ্যনটো আছে যে ইৰফানৰ হবি কি আছিলে, ইৰফানৰ ৰুচি কি আছিলে আৰু সি কি কৰি ভাল পাইছিলে। আমি পাইছিলোঁ যে ইৰফানছ হবি ইজ পেইণ্টিং, ইৰফানে কি কৰি ভাল পাইছিলে, ছবি আঁকি ভাল পাইছিলে, ছবি ৰং কৰি ভাল পাইছিলে। হি লাইকছ টু চিট এণ্ড পেইণ্ট লেণ্ডস্কেপছ, আৰু সি কি কৰি ভাল পাইছিলে, য'তে মন যায় তাতে বহি সি কি কৰি প্ৰাকৃতিক দৃশ্য অংকন কৰি বা প্ৰাকৃতিক দৃশ্য আঁকি ভাল পাইছিলে। তাৰপিছত কুৱেশ্যনটো আছে কুৱেশ্যনটো নেম এ ফিউ ইনড'ৰ এণ্ড আউটড'ৰ হবিজ, যে কিছুমান আমাৰ ঘৰৰ ভিতৰত কৰিব পৰা কিছুমান হবি আৰু ঘৰৰ বাহিৰত কৰিব পৰা কিছুমান হবিৰ আমাক নাম সুধিছে। আমি ক'ব লাগিব চাম ইনড'ৰ হবিজ আৰ কালেক্টিং ষ্টাম্পছ এণ্ড কইনছ, লিচেনিং টু মিউজিক এণ্ড ৰিডিং বুকছ etc. যে আমি যদি ঘৰৰ ভিতৰত কৰা কিছুমান হবি যদি চাব যাওঁ, ঘৰৰ ভিতৰত আমি কি কৰিব পাৰোঁ, যিটো ষ্টাম্প কালেকশ্যনৰ যিটো হবি সেইটো আমি ঘৰৰ ভিতৰত কৰিব পাৰোঁ। গান শুনা আৰু কিতাপ পঢ়া এইসমূহ আমি ঘৰৰ ভিতৰত কৰিব পাৰোঁ। তাৰপিছত আউটড'ৰ হবিজ যদি চাওঁ তেতিয়া আমি কি দেখিম, চাম আউটড'ৰ হবিজ আৰ গাৰ্ডেনিং, ট্ৰেভেলিং, ছুইমিং, ট্ৰেকিং আৰু এণ্ড ফটোগ্ৰাফী etc. আমি যদি আউটড'ৰ হবিজৰ ক্ষেত্ৰত যদি চাওঁ, আউটড'ৰ হবিজ কোনবোৰ, বাগিচা কৰা, ফুৰিবলৈ যোৱা মানে ট্ৰেভেলিং কৰা, সাঁতোৰা, এইসমূহ আমি ঘৰৰ ভিতৰত কৰিব নোৱাৰোঁ, গতিকে এইসমূহ হৈছে বাহিৰত কৰা হবি, ঘৰৰ বাহিৰত কৰিব লগা হবি। তাৰপিছত কুৱেশ্যন নম্বৰ Fটো আছে কি হোৱাট ইজ এ কিটচেন গাৰ্ডেন। কিটচেন গাৰ্ডেন কি, আমি কিটচেন গাৰ্ডেন কি বুলি ক'লে ক'ব লাগিব এ কিটচেন গাৰ্ডেন ইজ ৱেৰ হাৰ্বছ এণ্ড ভেজিটেবলছ আৰ গ্ৰ'ন এৰাউণ্ড দ্য হাউচ ফৰ হাউচ হোল্ড ইউজ। কিটচেন গাৰ্ডেন মানে কি, যে ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে যিসমূহ শাক পাচলি লাগে সেই শাক পাচলিখিনি যদি আমি ঘৰৰ আশে পাশে যদি সৰুকৈ যদি কৰোঁ তেতিয়া সেইসমূহক আমি কি বুলি কওঁ কিটচেন গাৰ্ডেন বুলি কওঁ। তাৰপিছত যিটো আছে এভৰি মৰ্ণিং
I water the plants and clean the beds. What does beds mean here? কি কৈছে every morning I water the plants and clean the beds যে প্ৰত্যেক ৰাতিপুৱা মই গছসমূহত পানী দিওঁ পুলিসমূহত পানী দিওঁ আৰু সেই ঠাইসমূহ চাফা কৰোঁ ইয়াত এই বেডছ বুলি যে ৱৰ্ডটো দিছে বেডছ শব্দটোৰ অৰ্থ কি সুধিছে এইটো কি আছিলে ইয়াত বেডছ মানে কি যিসমূহৰ ঠাইত প্লান্ট ৰোৱা হয় সেই ঠাইখিনিৰ কথা কৈছে গতিকে আমি ক'বলৈ here beds means the pitch of ground where plants or vegetables are grown যে যিসমূহ ঠাইত শাক পাচলিৰ পুলিবোৰ ডাঙৰ হয় সেই ঠাইসমূহ যিখিনি ডাঙৰ হ'বলৈ আৰম্ভ কৰে সেই ঠাইখিনিক আমি কি বুলি কওঁ বেডছ বুলি কওঁ মানে ঠাইখন যিখনত পুলিটো থাকে 2 নম্বৰ কোৱেশ্চনটো কি আছে a synonym is a word that has the same or nearly the same meaning as another word example happy joyful synonym কি বুলি কৈছে যে এটা word যিটোৰ synonym is a word that has the same or nearly the same meaning as another word এটা শব্দ synonym মানে যিটো শব্দ অন্য এটা শব্দৰ অৰ্থৰ সৈতে একে হয় বা সেই অৰ্থটোৰ প্ৰায় আশেপাশে ওচৰা-ওচৰি হয় কে অৰ্থ বুজোৱা নিচিনা হয় from the box below তলৰ বাকচটোৰ পৰা choose words which are synonyms of the given words and write each synonym next to the word in the blanks below কি কৈছে তলৰ বাকচটোত আমাক কিছুমান ৱৰ্ড দিয়া আছে শব্দ দিয়া আছে এই শব্দবোৰ এই তলত এই যিটা শব্দ দিয়া আছে ইয়াৰে কোনোবা এটাৰ শব্দৰ কি হয় সিনোনিমছ হ'ব পাৰে এতিয়া সেই কোনটো শব্দৰ কোনটো সিনোনিমছ হয় আমাক সুধিছে ফাৰ্স্ট আছে প্লিজাৰ আমাৰ ফাৰ্স্ট ৱৰ্ডটো যদি চাওঁ ফাৰ্স্টটো কি আছে এই কুৱেশ্যনৰ ফাৰ্স্ট যদি চাওঁ তেতিয়া আছে জয় জয় মানে হৈছে কি আনন্দ কৰা বা জয় মানে হৈছে আনন্দ কৰা গতিকে ইয়াত যদি আমি যদি চাওঁ তেনেকুৱা শব্দ তেতিয়া আমি কি পাম সিনোনিমছ পাম প্লিজাৰ আৰু হ্যাপিনেস তাৰপিছত আছে বিটো আছে কি বিউটিফুল বিউটিফুলৰ যদি আমি যদি সিনোনিমছ চাব যাওঁ তেতিয়া দেখিম কি প্ৰিটি আৰু লাভলি সিটো আছে এক্টিভ এক্টিভৰ যদি আমি যদি সিনোনিমছ চাওঁ এক্টিভ মানে কি সক্ৰিয় তেনেকুৱা আৰু যদি তাৰ ওচৰৰ একে শব্দ অৰ্থ যদি চাবলৈ যাওঁ তেতিয়া দেখিম এনাৰ্জেটিক আৰু স্পৰ্টি তাৰপিছত আছে লেজাৰ লেজাৰ মানে আজৰি সময় তাৰ যদি আমি যদি সমাৰ্থক শব্দ যদি চাবলৈ চাওঁ একে অৰ্থৰ শব্দ যদি চাবলৈ যাওঁ তেতিয়া দেখিম ফ্ৰী টাইম আৰু স্পেয়াৰ টাইম এখন আমি বাকচখিনিৰ পৰা লৈছোঁ তাৰপিছত আছে ষ্টাৰ্ট মানে কি আৰম্ভ কৰা তাৰ যদি আমি যদি সমাৰ্থক শব্দ সিনোনিম যদি চাওঁ তেতিয়া দেখিম বিগিন আৰু লাঞ্চ তাৰপিছত আহিলে ডেভেলপৰ যদি আমি যদি সমাৰ্থক শব্দ চাওঁ তেতিয়া দেখিম ডেভেলপ মানে কি কিবা এটা বিকাশ কৰা কিবা এটা বিকাশ ঘটোৱা তেতিয়া আমি দেখিম ইভলভ এণ্ড গ্ৰ' এইখিনি হৈছে তাৰ সমাৰ্থক শব্দ নেক্সট কুৱেশ্যনটো আছে look at the pictures of objects given below each object is related to an activity তলত কি কৈছে আমাৰ কিছুমান ছবি দিয়া আছে এই ছবিকেইটা চাই পেলাই আমি ই কিহৰ লগত সম্বন্ধ থকা কোনটো কামৰ লগত সম্বন্ধ থকা হেতু লিখিব লাগে look at the pictures of objects given below তলত যিটা ছবি আছে এটা আমি চাব লাগে বস্তু কেইটাৰ ছবিকেইটা each object is related to an activity আৰু এটো কি হৈছে কোনোবা এটা কামৰ সৈতে জড়িত write the name of the object and related activity in the space provided ইয়াত হে যেটো বস্তু আছে বস্তুটোৰ তলতে খালি ঠাই দিয়া আছে এই খালি ঠাইটো জেগাত আমি সেই বস্তুটোৰ নাম আৰু সেই বস্তুটো কিহৰ লগত জড়িত হেতু লিখিব লাগে one has been done for you তাৰে এটা আমাক কি কৰিছে কৈ দিছে হেতু আমি বুজিবৰ কাৰণে এটো দিছে গিটাৰটো দিছে গিটাৰ এখনৰ ছবি দিয়া আছে তাৰ পিছত তলত লিখা আছে গিটাৰ আৰু গিটাৰটো কিহৰ লগত জড়িত সিঙ্গিংৰ লগত হেকানে লিখা আছে সিঙ্গিং ঠিক তেনেদৰে কাখতে দিয়া আছে আমাক বেট এপাতৰ ছবি দিয়া আছে এবাৰ আমি জানো বেট হেকানে ইয়া লিখা হৈছে বেট আৰু বেট পাত কিহৰ লগত জড়িত প্লেইংৰ লগত জড়িত হেকানে ইয়া লিখা আছে প্লেইং স্পেশালি কোনটো প্লেইং পাৰপজৰ লগত ক্ৰিকেটৰ লগত জড়িত হেকানে ক্ৰিকেট বুলি ব্ৰেকেটত লিখি দিছে তাৰ পিছত ইয়াত বাইসাইকেলৰ ফটো আছে ইয়াত যেহেতু এখন বাইসাইকেল হয় হেকানে ইয়া লিখা হল প্ৰথম তাৰ নামটো বাইসাইকেল ই কিহৰ লগত জড়িত আমি বাইসাইকেলখন কিহত সাইক্লিংত ইউজ কৰো হেকানে ইয়াত কাখতে লিখা আছে সাইক্লিং তাৰ পিছত আহিলে এই ছবিখন কি হয় এখন বুক হয় গতিকে ইয়াত হেকানে লিখা আছে বুক আৰু বুকখন আমি কিহত ইউজ কৰো ৰিডিং পাৰপজৰ কাৰণে ইউজ কৰো হেকানে ইয়াত আছে ৰিডিং কোনটো এক্টিভিটি কি ৰিডিং হয় হেকানে ইয়াত ৰিডিং বুলি লিখা হৈছে তাৰ পিছত আছে পেন ছবিটো যেটো পেনৰ হয় ইয়াত হেকানে পেন লিখা হৈছে আৰু পেনটো আমি কি কামত ব্যৱহাৰ কৰো লিখিবৰ কাৰণে হেকানে ইয়াত লিখা হৈছে ৰাইটিং তাৰ পিছত যেটো ছবি আছে ছবিটো হৈছে এখন নাওৰ গতিকে হেকানে ইয়াত লিখা হৈছে বোট আৰু বোটটো আমি কি নাও চলোৱা কামত আমি পানীত চলাবৰ কাৰণে ব্যৱহাৰ কৰো হেকানে ইয়াত লিখা হৈছে ৰয়িং মানে হৈছে নাও চলোৱা
তাৰপিছত নেক্সট কুৱেশ্যন আছে লেটছ প্লে এ গেম এটা খেল খেলো আহা চিট ইন গ্ৰুপছ একৰ্ডিং টু ইয়ৰ হবিজ আৰু ইয়াত কি হৈছে নিজৰ ৰুচি মতে নিজৰ ৰুচি অনুসৰি আমাক গ্ৰুপ বনাই পেলাই সকলোকে বহিব কৈছে ডিছকাছ ইন ইয়ৰ গ্ৰুপ হোৱাই ইউ লাইক দিছ হবি এণ্ড হাউ ইউ পাৰ্চু ইট আৰু আমাক সকলোকে আলোচনা কৰিব কৈছে যে সেই হবিটো কিয় ভাল পাওঁ আৰু সেইটো তুমি কেনেদৰে চলাই আছে সেইটো গ্ৰুপত কৰিব পৰা কাম এনেকৈ কৰিব পৰা নহয় গতিকে নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ নেক্সট কুৱেশ্যনটো যিটো 5 নম্বৰ কুৱেশ্যনটো কি আছে পাৰভিনছ হবি ইজ বেকিং ফিল ইন দ্য ব্লেংকছ ইন দ্য পেৰেগ্ৰাফ বিল' উইথ ৱৰ্ডছ ডেট ৰাইম উইথ বেক চাচ এজ চেক কি হৈছে পাৰভিনৰ হবি হৈছে ৰুচি হৈছে বেকিং আৰু তাই লগত জড়িত ইয়াত এটা তলতে পেৰেগ্ৰাফ দিয়া আছে আৰু সেই পেৰেগ্ৰাফটো আমাক কি ক'ব গৈছে খালী ঠাই পূৰ কৰিব গৈছে কিছুমান ৰাইমিং ৱৰ্ড ইউজ কৰি আৰু সেই ৰাইমিং ৱৰ্ডকেইটা হ'ব লাগিব বেক চেক এনেকুৱা নিচিনা ৰাইমিং ৱৰ্ডছ মানে কি লাষ্টৰ আখৰখিনি একে আৰু উচ্চাৰণ শুনিবলৈ একে হ'ব লাগিব গতিকে এইটো বেক বি এ কে ইয়াতো কে ই আছে ইয়াতো যদি এছ এইচ এ কে ই ইয়াতো এ কে ই আছে ইয়াতো স্পেলিংকেইটা আমি যদি তাৰ প্ৰনাউন্সিয়েশ্যন কৰোঁ প্ৰনাউন্সিয়েশ্যনটো একে হ'ব বেক চেক গতিকে তেনেকুৱা যিবোৰ আছে সেইবোৰ হৈছে ৰাইমিং ৱৰ্ডছ প্ৰথম আছে কি জুৰি ছেইড টু পাৰভিন প্লিজ টেল মি হাউ টু বেক এ ইয়াত এটা বেক আৰু চেকৰ নিচিনা এটা ৱৰ্ড বহাব লাগে ৰাইমিঙত ইয়াত গতিকে পঢ়াব কেক যে জুৰিয়ে পাৰভিনক সুধিছে প্লিজ টেল মি হাউ টু বেক এ কেক মানে এটা কেক কেনেদৰে শিকিব লাগে বা এটা কেক কেনেকৈ বনাব লাগে সেইটো ক'ব কৈছে পাৰভিন ৰিপ্লাইড তেতিয়া পাৰভিনে ৰিপ্লাই কৰিছে প্ৰিহিট দ্য অভেন টু 350 ডিগ্ৰী ফাৰেনহাইট প্ৰথম কি কৈছে অভেনটো 350 ডিগ্ৰী ফাৰেনহাইটত আগতীয়াকৈ গৰম কৰি ল'ব কৈছে এণ্ড গেডাৰ অল দ্য ইনগ্ৰেডিয়েণ্টছ ইউ নিড টু বেক এ কেক আৰু কি কৈছে যে তাৰপিছত তোমাক যিখিনি প্ৰয়োজনীয় যিখিনি ইনগ্ৰেডিয়েণ্টছ উপাদান সেইখিনি আগতে আমাক কি কৰি ল'ব কৈছে গোটাই ল'ব কৈছে তাৰপিছত দিছে টেক 2 কাপছ অফ ফ্ল'ৰ 4 eggs 1 কাপ চুগাৰ 1 কাপ বাটাৰ অৰ অইল 1 টিস্পুন বেকিং পাউডাৰ এণ্ড ভেনিলা এচেঞ্চ তাৰ কাৰণে কি কৰিব কৈছে 2 কাপ ফ্ল'ৰ মানে কিয় পাৰে ময়দা চুজি এনেকুৱা যিবোৰ আছে আটা এইবোৰ ফ্ল'ৰ বুলি কোৱা হয় তেনেকুৱা 2 কাপ ল'ব কৈছে 4টা কণী আৰু 1 কাপ কি চেনি 1 কাপ তেল আৰু এচামুচ বেকিং পাউডাৰ আৰু প্ৰয়োজন অনুসৰি ভেনিলা ইউ উইল নিড এ কেক পেন এণ্ড এ চিফ টু আৰু কি দৰকাৰ হ'ব সেই কেকটো বনাবৰ কাৰণে এটা কেক বনোৱা এটা পাত্ৰ আৰু বা কেকটো এটা পাত্ৰ আৰু লগতে এখন চালনী পুট দ্য ফ্ল'ৰ এণ্ড বেকিং পাউডাৰ ইন টু দ্য চিফ তাৰপিছত কি কৈছে সেই ফ্ল'ৰখিনি আৰু বেকিং পাউডাৰখিনি চালনীখনত দিব কৈছে চেক দ্য চিফছ টু ৰিমুভ লাম্পছ আৰু তাত যিখিনি অশুদ্ধি আছে সেইখিনি তাৰ পৰা জোকাৰি মানে চালনীৰ জৰিয়তে চালি আঁতৰাই দিব কৈছে ক্ৰীম দ্য বাটাৰ এণ্ড চুগাৰ তাৰপিছত মাখনখিনি আৰু চেনিখিনি সেইখিনি গোটেইখিনি একেলগে সানি ল'ব কৈছে এড এ ফিউ ড্ৰপছ অফ ভেনিলা এচেঞ্চ আৰু প্ৰয়োজন অনুসৰি তাত ভেনিলা দিব কৈছে টেক কেয়াৰ টু মেক দ্য মিক্সাৰ লাইট এণ্ড ক্ৰিমি আৰু সেই যিটো মিক্সাৰ বনোৱা হ'ব সেই মিক্সাৰটো কেনেদৰে পাতলভাৱে আৰু ক্ৰিমি হোৱাকৈ বনাব কৈছে বিট ইন দ্য এগছ এণ্ড চেক ডেম 1 at a টাইম আৰু সেই কণীকেইটা কি এবাৰ ভাঙি একেলগে আটাইকেইটা একেলগ কৰি জোকাৰিব কৈছে এড দ্য ড্ৰাই মিক্সাৰ টু দ্য ৱেট মিক্সাৰ লিটল বাই লিটল আৰু যিটো শুকান যিখিনি মিক্সাৰ আছিলে আৰু যিখিনি বাটাৰ দিয়া যিখিনি মিক্সাৰ আছিলে দুইখিনি একেলগে অলপকৈ মিক্স কৰিব কৈছে ডোণ্ট ফৰগেট টু গ্ৰীজ দ্য কেক পেন এণ্ড ডাষ্ট ইট উইথ ফ্ল'ৰ তাৰপিছত কি কৈছে যিটো কেক পেনটো তাক অলপ কিবা তেল বা কিবা অলপ দি ল'ব কৈছে দেন টেক দ্য স্মুথ মিক্সাৰ এণ্ড প'ৰ ইট ইন টু দ্য পেন আৰু তাৰ পৰা সেই মিক্সাৰখিনি ক'ত ঢালি দিব কৈছে সেই যিটো কেক পেন আছিলে কেক পেনটোক ঢালি দিব কৈছে প্লেচ দ্য মিক্সাৰ ইন দ্য অভেন টিল ইয়ৰ কেক টাৰ্ণছ গল্ডেন ব্ৰাউন আৰু তাৰপিছত সেই মিক্সাৰখিনি অভেনটোত ৰাখিব কৈছে যেতিয়ালৈকে কেকটো গল্ডেন ব্ৰাউন কালাৰ নহয় ইয়াত আমাক বেলেগ কোৱা নাছিলে ইয়াত জাষ্ট খালী ঠাইখিনি পূৰ কৰিব কৈছিলে খালী ঠাইখিনিত মাত্ৰ কেনেকুৱা ৱৰ্ড ৰাইমিং ৱৰ্ড বহাব কৈছিলে কেক টেক চেক এনেকুৱা ইয়াত তেনেকুৱা ৱৰ্ডখিনি বহাই দেখুওৱা হৈছে তাৰপিছত আছে 6 নম্বৰ কুৱেশ্যন আছে ৰক টিমছ হবি ইজ ট্ৰেভেলিং যে ৰক টিমৰ হবিটো কি বুলি কৈছে ট্ৰেভেলিং য'ত ভ্ৰমণ কৰা হি লভছ ভিজিটিং প্লেচেছ আৰু সি কি কৰে ঠাইসমূহ ভিজিট কৰি ভাল পায় ভ্ৰমণ কৰি ভাল পায় হি অলৱেজ প্ৰিপেয়াৰ্ছ হিজ ইটিনাৰী বিফ'ৰ ট্ৰেভেলিং আৰু সি কি কৰে সি ক'ৰবালৈ যেতিয়া
যায় তেতিয়া সি এটা ৰিপৰ্টৰ নিচিনাকৈ ক'ত যাব কিমান দিন থাকিব তেনেকুৱা এটা বনাই লয় হি লিভছ হিজ ইটাৰনাৰী উইথ হিজ মাদাৰ আৰু সেইটো কাৰ সহায়লৈ ইটাৰনাৰীটো তাৰ মাকৰ সৈতে লিখে হিজ মাদাৰ্ছ ন'জ হুৱেৰ হি ইজ বাই লুকিং এট হিজ ইটাৰনাৰী ৰিড দিছ ইটাৰনাৰী আৰু সেই যিটো ৰক্তিমৰ যিটো ইটাৰনাৰী আছিলে সেই ইটাৰনাৰীটো আমাক ইয়াত দিয়া আছে যে সি ক'ত যাব কেইদিন থাকিব কিমান সময়ত যাব সেইখন পঢ়ি চাব কৈছে তাত দি আছে পাৰ্চনেল ট্ৰেভেল ডেষ্টিনেশ্যন মাজুলী আছাম সি ক'ত যাব যোৱা জেগাটো হৈছে মাজুলী অসমৰ মাজুলীলৈ ডিউৰেশ্যন অফ ষ্টে মানে কিমান দিন থাকিব সেইটো হৈছে 2 days ডেট অফ ডিপাৰেচাৰ কেতিয়া যাব সেইটো হৈছে 10 নৱেম্বৰ ডেট অফ এৰাইভেল কেতিয়া পাবগৈ 12 নৱেম্বৰ 12 নৱেম্বৰত পাবগৈ প্লেচ অফ ষ্টে ক'ত থাকিব লিখা আছে এইটো হৈছে মাইহাং লজ কমলাবাৰী তিনিআলি ক'ত থাকিব কমলাবাৰী তিনিআলি থকা মাইহাং লজত হোৱাট টু ডু তাত কি কৰিব সেইখিনি লিখা আছে ভিজিট সত্ৰছ বা তাত থকা সত্ৰসমূহ ভ্ৰমণ কৰিব এনজয় ৰাস উৎসৱ আৰু ৰাস উৎসৱ কি কৰিব উপভোগ কৰিব ভিজিট লোকেল মাৰ্কেটছ আৰু যিসমূহ স্থানীয় যিসমূহ বজাৰ আছে সেইসমূহ ঘূৰিব এণ্ড ইটাৰনাৰী ইজ এ প্লেন অফ এ জাৰ্ণি ইটাৰনাৰীখন কি কৈছে ভ্ৰমণৰ এটা পৰিকল্পনা ইট ইজ এ ট্ৰেভেল প্লেন আৰু এইটো হৈছে ভ্ৰমণৰ এক পৰিকল্পনা হুৱেৰ ইউ উইল গ' ক'ত যাব হুৱেন ইউ উইল বি দেয়াৰ আৰু কেতিয়া তাত থাকিব হোৱাট ইউ উইল ডু আৰু কি তাত কৰিব এটচেট্ৰা এইবোৰে নাও থিংক এ প্লেচ ইউ ৱান্ট টু ভিজিট ডিউৰিং ইয়ৰ ভেকেশ্যন এণ্ড প্ৰিপেয়াৰ ইয়ৰ ইটিনাৰী এতিয়া আমাক কি কৈছে যে তোমাৰ ভেকেশ্যনৰ টাইমত তুমি ভিজিট কৰিব বিচৰা কোনোবা ঠাই এখনৰ এই ইটিনাৰী বনাব লাগে মানে কি বনাব লাগে ভ্ৰমণৰ পৰিকল্পনাটো বনাব লাগে ফাৰ্ষ্ট দি আছে ডেষ্টিনেশ্যন কি হ'ব পাৰে মই এটা দেখি দিছোঁ যে ফাৰ্ষ্ট ডেষ্টিনেশ্যন দি পেলাই ডেষ্টিনেশ্যনটো ধৰি ল'লোঁ আমি যোৰহাট ডিউৰেশ্যন অফ ষ্টে মানে কিমান দিন থাকিব ধৰিলোঁ 4 days ডেট অফ ডিপাৰেচাৰ কেতিয়া যাব 6 May 2021 ডেট অফ এৰাইভেল কেতিয়া পাব যিহেতু ডেট অফ এৰাইভেল কি আছে 10th May 2021 ধৰিলোঁ তাত পাবগৈ 10th May 2021 প্লেচ অফ ষ্টে থকা ঠাইটো মই দেখিলোঁ বৰুৱা চাৰিআলি যোৰহাট হোৱাট টু ডু কি কৰিব মই ধৰিলোঁ ভিজিট প্লেনেটৰিয়াম ভ্ৰমণ কৰিব ঢেকীয়াখোৱা বৰনামঘৰ যাব আৰু লাচিত মৈদাম যাব নেক্সট 7 নম্বৰ কুৱেশ্যনটো কি আছে ৰিড দিছ চেণ্টেন্স নোট দ্য পাৰ্ট অফ দ্য চেণ্টেন্স ইন ইটালিক্স আৰু তলৰ যিটো চেণ্টেন্স আছে চেণ্টেন্সটো পঢ়িব কৈছে আৰু তাৰ যিটো ইটালিক্স মানে যিটো বেকাকে এই পৰ্চনটো আছে এই পৰ্টটো ভালদৰে চাব কৈছে এ হেপী পাৰ্চন ইজ ইউজুৱেলি এজ বিজি এজ এ বি কি কৈছে এজন সুখী মানুহ সদায় এটা মৌ মাখিৰ দৰে কি হৈ থাকে ব্যস্ত হৈ থাকে দ্য পাৰ্ট অফ দ্য চেণ্টেন্সেছ ইন ইটালিক্স ইজ কল্ড এন ইডিয়ম আৰু ইয়াত যে আছে এই ইটালিক্সত যিটো পাৰ্ট আছে এনেকুৱা পাৰ্টবোৰ কোৱা হয় একোটা ইডিয়ম ইট মিনছ ভেৰি বিজি আৰু ইয়াত যে আছে এজ বিজি এজ এ বি এইটোৱে বুজাইছে খুব ব্যস্ত ইয়াত সেইটো বুজাইছে দ্য ইউজ অফ কমন ইডিয়মছ মেক্স ইংলিছ এপিয়াৰ মোৰ নেচাৰেল চাম কমন ইংলিছ ইডিয়মছ আৰু কি হৈছে এনেকুৱা কিছুমান ইডিয়মছ আমাৰ কি কৰা হয় সাধাৰণতে ইংলিছত ব্যৱহাৰ কৰি থকা হয় আৰু তাৰে কিছুমান সাধাৰণতে ব্যৱহাৰ থকা ইডিয়মছ হৈছে এ ব্লেছিং ইন ডিছগুইজ ইয়াৰ অৰ্থ হৈছে বেয়াৰ মাজতে ভাল বা অভিশাপতে আশীৰ্বাদ পোৱা বেগ এণ্ড বেগেজ মানে তালি টোপোলা আৰু এটা আছে বিট এবাউট দ্য বাছ মানে চালেবেৰে কোবোৱা এতিয়া কি কৈছে ট্ৰাই টু ইউজ দিছ ইডিয়মছ এই ইডিয়মছকেইটা আমাক ইউজ কৰিব কৈছে ইন চেণ্টেন্সেছ অফ ইয়ৰ অ'ন আৰু নিজে তাক লৈ পেলাই কিছুমান চেণ্টেন্স ক্ৰিয়েট কৰিব কৈছে ইউ কেন লুক আপ দ্য ডিক্সনেৰী টু লাৰ্ণ দেয়াৰ মিনিং আৰু সেইসমূহৰ অৰ্থসমূহ জানিবৰ বাবে ডিক্সনেৰী চাব পাৰিম বুলি কৈছে আমি কেইটামান চেণ্টেন্স বনাইছোঁ এই ব্লেছিং ইন ডিছগুইজ তাত লৈ পেলাই এটা বাক্য আছে চাম অফ আৱাৰ ইনজুৰিজ কুড বি চিন এজ এ ব্লেছিং ইন ডিছগুইজ মানে কি হয় কেতিয়াবা আমাৰ কিছুমান যে আঘাত লাগে এই আঘাতসমূহ লাগোতেও আমি কি কৰিব পাৰোঁ অভিশাপতে আশীৰ্বাদ পোৱা নিচিনা হয় মানে যিমানখিনি হ'ব লাগে সিমানখিনি নহয় তাৰ পৰা ভাগ্যক্ৰমে বাচি অহা ই মুভড আউট বেগ এণ্ড বেগেজ মানে কি কৈছে সি ইয়াৰ পৰা আঁতৰি গৈছে তালি টোপোলা লৈ একেবাৰে আঁতৰি গৈছে প্লিজ ষ্টপ বিটিং এবাউট দ্য বাছ এণ্ড গেট টু দ্য পইণ্ট কি কৈছে অনুগ্ৰহ কৰি চালেবেৰে কোবোৱা বন্ধ কৰক আৰু যিটো মূল কথাটোলৈ আহক এনেদৰে আমি সেই কিছুমান ইডিয়মছ লৈ পেলাই বাক্য ৰচনা কৰিব পাৰোঁ নেক্সট আছে ইন ক্লাছ 6 ইউ লাৰ্ণ ডেট উই কেন মেক
we can make a new word by adding a suffix, that is a letter or a group of letters at the end of a word. In the exercise below, write the new words by adding meant at the end of the words one is done for you. কি হৈছে আমি ক্লাছ 6ত কিছুমান পাই আছিলোঁ সাফিক্স। সাফিক্স মানে কি যিবোৰ ৱৰ্ডৰ পিছফালে সাধাৰণতে লগোৱা হয়, কিছুমান ৱৰ্ড থাকে আৰু সেই ৱৰ্ডবোৰৰ পিছফালে লগোৱা হয়। ইয়াত যেনেকৈ এটা দিয়া আছে মেণ্ট শব্দটো ইউজ কৰিব কৈছে শব্দটোৰ শেষত, আৰু এটা আমাক কৈ দিছে বুলি কৈছে। ইয়াত প্ৰথম আছে এটা ৱৰ্ড আছে এডভান্সৰ লগত আমাক সাফিক্স হিচাপে লগাব কৈছে মেণ্ট। আমি যদি এডভান্সৰ লগত যদি মেণ্ট সাফিক্স লগাওঁ তেতিয়া ৱৰ্ডটো হ'ব এডভান্সমেণ্ট। নেক্সট আছে ট্ৰিটৰ লগত যদি সাফিক্স মিণ্ট ইউজ কৰোঁ বা লগাওঁ তেতিয়া আমি ক'ব লাগিব ট্ৰিট আৰু ট্ৰিটমেণ্ট। নেক্সট ৱৰ্ডটো আছে এনকাৰেজৰ লগত যদি মই মেণ্ট সাফিক্স ইউজ কৰোঁ তেতিয়া হ'ব এনকাৰেজমেণ্ট। নেক্সট এণ্টাৰটেইনৰ লগত যদি মেণ্ট সাফিক্স ইউজ কৰোঁ তেতিয়া হ'ব এণ্টাৰটেইনমেণ্ট। তেনেকৈ আমি পিছফালে সেই যিটো সাফিক্স দিয়া থাকে সেই সাফিক্সটো লগাব লাগে। যদি আমি ৱৰ্ডটো আগত লগাওঁ তাক কওঁ প্ৰিফিক্স, আৰু যদি ৱৰ্ডটোৰ পিছত লগাওঁ তেতিয়া সেইটো কওঁ আমি সাফিক্স। ইয়াত দিয়া আছে সাফিক্সটো suffix a letter or a group of letters added at the end of a word is called suffix। যে আমি ৱৰ্ডৰ পিছত যদি কোনো আখৰ বা কোনো শব্দ লগাওঁ তেতিয়া আমি তাক কি বুলি কওঁ suffix। Now read the lesson and write in the box the words ending with the following suffixes। এতিয়া কি কৈছে এই পাঠটো পঢ়িব কৈছে আৰু পাঠটো পঢ়ি পেলাই তলত কিছুমান সাফিক্স দিয়া আছে, এই সাফিক্সসমূহেৰে শেষ হোৱা শব্দকেইটা বাছি উলিয়াব কৈছে। প্ৰথমটো দি আছে ION যিটো সাফিক্স, এই ION লাগি থকা সাফিক্স থকা ৱৰ্ডবোৰ বাছি উলিয়াব লাগে। তেনেকুৱা ৱৰ্ড আছে কালেকশ্যন, কমিউনিকেশ্যন, এইবোৰ। ইয়াত আমি যদি চাওঁ ইয়াত ION, ইয়াতো আছে ION তেনেকৈ। তাৰপিছত আছে ING থকা যদি চাওঁ ৰিডিং, ট্ৰেভেলিং, ছুইমিং, ইয়াত যদি চাওঁ এইবোৰ ING এনেকৈ প্ৰত্যেকটোতে সাফিক্স লাগি আছে। নেক্সট MENT মেণ্ট থকা যদি আমি যদি চাওঁ এডভান্সমেণ্ট, ডিপাৰ্টমেণ্ট, ইয়াত যদি সাফিক্স হিচাপে চাওঁ এডভান্সমেণ্টত এইফালে মেণ্ট, এইফালে ডিপাৰ্টমেণ্টত আছে মেণ্ট, তেনেকৈ আমি আৰু পাম। ইয়াত মাত্ৰ 4টামান ৱৰ্ড বাছি দিয়া হৈছে। নেক্সট আছে read the lesson and locate the sentences where the following phrasal verbs beginning with take occur. Then write the sentences in the space given below the word wave। কি কৈছে read the lesson and locate the sentences where the following phrasal verbs beginning with take। আমাক কি কৈছে লেচনটো ভালদৰে পঢ়ি তাৰ পৰা সেন্টেন্সটো বাছি উলিয়াব কৈছে য'ত ফ্ৰেজেল ভাৰ্বছ আৰম্ভ হৈছে কি হয় টেক বুলি ৱৰ্ডটোৰে। দেন ৰাইট দ্য সেন্টেন্স ইন দ্য স্পেচ গিভেন বিলো দ্য ৱৰ্ড ৱেভ। আৰু সেই যিকেইটা আমি সেন্টেন্স পাম সেই সেন্টেন্সকেইটা ইয়াৰ তলত যিটো খালী বক্স আছে, খালী ঠাই আছে, এই খালী ঠাইকেইটাত আমাক লিখিব কৈছে। আমাক ফাৰ্ষ্ট কৈছে টেক লাগি থকা দুটা ৱৰ্ড আছে, এটা টেক আপ, টেক আউট, এনেকুৱা ৱৰ্ডবোৰৰ পৰা আমি বাছি উলিয়াব লাগে। ফাৰ্ষ্ট যদি এটা সেন্টেন্স আমি পাইছিলোঁ I like to take out my harmonium and play tunes on it। এইটো এটা সেন্টেন্স পাইছিলোঁ I like to take out my harmonium and play tunes on it। ইয়াত যদি চাওঁ এইটো টেক আউট, ইয়াতো আছিলে টেক আউট। তাৰপিছত আৰু এটা সেন্টেন্স পাইছিলোঁ we can keep ourselves busy and active if we take up a hobby। we can keep ourselves busy and active if we take up a hobby। এইটো ইয়াত সোমাই আছে, এইটো টেক আপ। তেনেদৰে আমি বাছি উলিয়াব লাগে। প্ৰশ্নখিনি ইমানতে শেষ হৈছে, গতিকে পাঠটি ইমানতে শেষ হৈছে। আৰু বাকী যিখিনি প্ৰশ্নৰ থাকি গৈছে বা কৰিবলৈ বাকী আছে সেইখিনি তোমালোকে এবাৰ কৰি চাবা। ধন্যবাদ।